নলবাৰী জিলাৰ খুকুন্দিত গ্লেমাৰ স্পৰ্টছ ক্লাবৰ উদ্যোগত নতুন দেশৰ মৌজা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় খুকুন্দি খেলপথাৰত আজি বিয়লি এখন প্ৰদৰ্শনীমূলক মহিলা ফুটবল খেল অনুষ্ঠিত কৰা হয়। পশ্চিম নতুন দেশৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জুৰাণী দেৱীয়ে উদ্বোধন কৰে মহিলা খেলখন। নলবাৰী জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিণ্টু বৰাৰ লগতে নতুন দেশৰ অঞ্চলৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা মহিলা ফুটবল খেলখন নাগৰিজুলি মহিলা ছানৰাইজ একাডেমী আৰু ওদালগুৰি মহিলা একাদশৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত ট্ৰাইবেকাৰত ওদালগুৰি মহিলা একাদশে 4-2 গ'লৰ ব্যৱধানত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। নলবাৰীৰ পৰা প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপৰ্ট, দি পিপুলছ টাইম, অসম। अरे उसमें दिशा এখানে 38 নম্বর জিপি পশ্চিম নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খুকুন্দি খেলপথাৰত অনুষ্ঠিত হোৱা আমাৰ মহিলা ফুটবল যি প্ৰদৰ্শনী আমাৰ ইয়ালৈ আগবাঢ়ি আহিছে বা দেখুৱাবলৈ খেলৰ লগত জড়িত যিসকলে যোগ কৰিছে আমাৰ জ্যেষ্ঠসকল কনিষ্ঠসকল মনোহৰ কংকন ভাইটি ভণ্টিসকল এটা কথা ক'বলৈ লৈছোঁ যে ৰাইজৰ যি সহযোগিতা আচলতে আমাৰ এই মহালক্ষীৰ আমাৰ শিলগোহানিৰ বাকৰিত আজি আমাৰ নতুন দেশৰ মৌজা হায়াৰ ছেকেণ্ডেৰীৰ খেলপথাৰত যি অনুষ্ঠিত হৈ গ'ল মহিলাৰ খেল আচলতে আমি বৰ আপ্লুত হৈ পৰিছোঁ। তেওঁলোকৰ যি লুপ্ত প্ৰতিভা যি বিকশিত হৈছে তাৰ কাৰণে আচলতে আমি বৰ গৌৰৱ কৰিছোঁ। কাৰণ এই ক্ষেত্ৰত মই ক'বই লাগিব যে ময়ো এগৰাকী মহিলা আৰু তেওঁলোকৰ যি প্ৰদৰ্শন অভিভূত কৰি তুলিছে সকলোকে। আৰু আজিৰ ক্ষেত্ৰত মই ক'ব খোজোঁ যে মহিলা কোনো ক্ষেত্ৰতে কম নহয় আৰু জাগ্ৰত মহিলা জাগ্ৰত সমাজ। গতিকে ডেকা শক্তি মোৰ লগত আছে, তেখেতসকলক সহযোগ কৰিছে। মই ক'ম যে ডেকা শক্তি যুৱ শক্তি আজি ৰাষ্ট্ৰ শক্তি সকলোৰে সহযোগত যিখন আমাৰ খেল প্ৰদৰ্শন হৈ গ'ল সকলোকে আপ্লুত কৰিছে আৰু খেল ডেফিনেটলি আমাৰ ভাল হৈছে। তেওঁলোকৰ আচলতে মই ভাবোঁ যে এই খেলে তেওঁলোকক বহু দূৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে সকলোৱে আৰু আগবাঢ়ি যাব সকলোৰে উত্তৰ কামনা কৰিছোঁ। আৰু আগন্তুক দিনকেইটাতো তেওঁলোকৰ যি খেলা আগন্তুক দিনকেইটাত তেওঁলোকে যে ইয়াৰ পৰাই নহয় আৰু বহু দূৰ আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। সকলোৰে শ্ৰদ্ধা কৰিছোঁ। সকলোলৈ মই নমস্কাৰ আৰু আন্তৰিক শুভকামনা জনাই আজিৰ এই খেলখন নতুন দেশৰ যি যুৱ সমাজত কি প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? মই ভাবোঁ যে নতুন দেশৰ আমাৰ যি যুৱ পৰিষদ যুৱ মঞ্চ তেওঁলোকৰ যি অক্লান্ত চেষ্টা যি আচলতে মই অব্যক্ত মোৰ যিটো কথা তেওঁলোকৰ মনৰ কথা সকলোৰে লগত মই বুজ ল'ব পৰা নাই। তথাপিতো মই ভাবিছোঁ যে ডেকা শক্তি আচলতে ৰাষ্ট্ৰ শক্তি। আজি যি সহযোগিতা দেখিছোঁ ডেফিনেটলি আমি সকলোৱে তেওঁলোকক সহযোগ কৰিছোঁ আৰু এই খেলাই আমাৰ আগন্তুক দিনকেইটাত সকলোৰে মন হৃদয় স্পৰ্শ কৰি গৈছে। আগন্তুক দিনকেইটাত তেওঁলোকৰ মই শুভেচ্ছা দিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি উত্তৰ কামনা কৰিছোঁ আৰু তেওঁলোকৰ স্বাস্থ্য ভালে থাকক আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। মহিলা খেল ইয়াত অংশগ্ৰহণ কৰিছে ওদালগুৰি FC, তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল নাগৰিজুলি ছানৰাইজ ক্লাবে। খেলখন দৰ্শকৰ সঁহাৰি পাইছোঁ, বহুত ভাল লাগিছে। পিছলৈ আৰু ইয়াতকৈ ভাল মানে খেল অনুষ্ঠিত কৰিম বুলি আশা ৰাখিছোঁ। আৰু আগন্তুক দিনতো ফাইনেল অহা ৰবিবাৰে আমাৰ ফাইনেল আছে। দৰ্শকে যাতে মানে ফাইনেলৰ সময়তো মানে এনেকুৱা সঁহাৰি জনায়।